নমস্কাৰ, মই অন্য এটা ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই বনাব ওলাইছোঁ ৰঙালাও, আলু আৰু নেমু টেঙা দি এখন আঞ্জা। তো এইফালে মই ৰঙালাও ধুনীয়াকৈ টুকুৰা টুকুৰকৈ কাটি তাতে আলু দুটাও দিছোঁ, দিলোঁ তেনেকৈ এইফালে ধুই প্ৰেছাৰ কুকাৰত তেনেকৈ মই ভৰাই দিছোঁ। তাৰপিছতে ইয়াত অলপমান নিমখ দিম। নিমখ দিয়াৰ পিছতে জোখ অনুসৰি মই এতিয়াই নিমখটো দি দিছোঁ। তাৰপিছতে নিমখ দিয়াৰ পিছত অলপমান পানী দিলোঁ, পানী দি লৈ তাত কুকাৰত বহাই দিম। তো আপোনালোকেও এনেকৈ বনাই খাই চাব পাৰে নেমু টেঙা দি। তো সকলোৱে ৰঙালাও ভাল নাপায় খাবলৈ, যিহেতু ময়ো খাবলৈ ভাল নাপাওঁ ৰঙালাও। তো এনেকৈয়ে এইখন আঞ্জা বনালে খাই ভাল লাগে। সেইটো কাৰণে আপোনালোকেও বনাই খাই চাব পাৰে। তাৰপিছতে এনেকৈ কুকাৰত বহাই দিলোঁ। তাৰপিছত মই বইল কৰা হৈ গ'ল। তাৰপিছতে গেছটো জ্বলাই কেৰাহীটো পাতি দিলোঁ আৰু কেৰাহীটো গৰম হোৱালৈকে মই যিখিনি বইল কৰি থৈছিলোঁ সেইখিনি ধুনীয়াকৈ অলপমান ভাঙি দিম। তো সকলোৱে ৰঙালাও বনোৱা বেলেগ বেলেগ পদ্ধতি দি বনায়। এনেকৈ ৰঙালাও টেঙা দি বনাবলৈ মোৰ শাহু মায়ে শিকাই দিছে। যিহেতু আগতে মই ৰঙালাও নাখাওঁৱেই, মা ঘৰত থাকোঁতেতো খায়ে নাপালোঁ ৰঙালাও। তো হাজবেণ্ডৰ ঘৰত অহাৰ পিছত মায়ে এনেকৈ বনাবলৈ ক'লে, এদিন খাই চালোঁ, ভাল লাগিলে। তো ভাবিলোঁ আপোনালোককো দেখাই দিওঁ। তো আপোনালোকেও এনেকৈ বনাই খাই চাব পাৰে। বনাই খাই চাব, যদি ভাল লাগে মোক কমেণ্ট কৰিব। তাৰপিছত এইফালে কেৰাহীটো ধুনীয়াকৈ গৰম হৈ যায়। তো গৰম হোৱালৈকে মই ধুনীয়াকৈ এইখিনি ভাঙি লৈছোঁ। কেৰাহীটো গৰম হৈ গ'ল। এতিয়া মই ইয়াতে অলপমান মিঠাতেল দিছোঁ। মিঠাতেল অকণমান কমা নিচিনা পালোঁ, তাৰ কাৰণে আৰু অকণমান পেলাই দিলোঁ। তেলখিনি গৰম হোৱাৰ পিছতে মই ধুনীয়াকৈ পিঁয়াজ, হালধি দি দিম, যিহেতু নিমখ মই দিয়ে থৈছোঁ। তাৰপিছত এনেকৈ পিঁয়াজ দি ধুনীয়াকৈ লৰাই যিখিনি মাছ মই ভাজি থৈছিলোঁ, যিহেতু মাছখিনি মই আগতীয়াকৈ ভাজি থৈ দিছিলোঁ, তো ভাজা মাছখিনি আকৌ এনেকৈ তেলতে আকৌ অকণ দি দিম। কাৰণ মাছৰ তৰকাৰী বনালে যিমানে ভাজি থোৱা নাযাওক, যিকোনো বনোৱাৰ আগত এনেকৈ মাছখিনি আকৌ তেলত দি দিলে বেছি ভাল লাগে। তো তেলখিনি গৰম হোৱালৈকে মই এই নেমুটো ধুনীয়াকৈ কাটি ল'ম। যিহেতু নেমুত বহুত ৰস আছে, তাৰ কাৰণে মই এফালহে দিম। তো আপোনালোকে যদি বেছি টেঙা খায় তেনেহ'লে সৰহকৈও দিব পাৰে, কোনো কথা নাই। তো ৰস বেছি কাৰণে মই এফাল নেমুৱে দিছোঁ ধুনীয়াকৈ। দেখিছেনে এফাল নেমুতে কিমানখিনি ৰস ওলাইছে। যিহেতু মই 4জন মানুহৰ কাৰণে বনাইছোঁ, সেইটো কাৰণে ইমানো টেঙা দিয়া নাই। তো সৰহকৈ হ'লে তেতিয়া বেছিকৈ দিব পৰা যায় বাৰু। তো আনফালে মই তেলো গৰম হৈছে, তাত মই এতিয়া পিঁয়াজখিনি দি ল'ম। এয়া দেখিছেনে, দিয়াৰ পিছতেই মাছখিনি ভাজি লৈ তাতে তৰকাৰীখিনি ধুনীয়াকৈ এনেকৈ বাকি দিলোঁ। দিয়াৰ পিছত গেছৰ ফ্লেমটো বঢ়াই দিলোঁ। তো অকণমান লৰাই পেলাই অকণমান উতল আহিবলৈ দিম। এতিয়া উতল অহাৰ পিছতে মই ধুনীয়াকৈ সেই নেমুখিনি ইয়াতে বাকি দিলোঁ। তো এনেকৈ অকণমান উতল অহাৰ পিছতে আৰু এনেকৈ ধুনীয়াকৈ অলপ টাইম মই উতলিবলৈ দিম। উতলাৰ পিছত নিজৰ জোখ অনুসৰি নমাই দিলেই হৈ গ'ল। তো মোৰ এই ভিডিঅ'টো চাই কেনেকুৱা লাগিল, যদি ভাল লাগিল লাইক, কমেণ্ট, ছাবস্ক্ৰাইব কৰিব। আৰু আপোনালোকে বনাই খাই চোৱাৰ পিছত যদি ভাল লাগে তেনে কমেণ্ট এটাও কৰিব। তো এতিয়ালৈ বাই বাই।